আজি হ'ল মানে ৰিচিপশ্যনৰ আগদিনা আৰু এয়া হ'ল পেণ্ডেলটো। মই সন্ধিয়া হ'ল আৰু সন্ধিয়াতে এই ভিডিঅ'টো কৰিছোঁ। চাওকচোন পেণ্ডেলটো আপোনালোকক অকণমান দেখাওঁ। এয়া হ'ল আমাৰ বিয়া ঘৰৰ আজি পেণ্ডেল। আৰু আজি মানে কি বিয়াৰ ৰিচিপশ্যনৰ আগদিনা যে আচলতে মানে দাদাহঁতে ক'লে গোটেইখিনি পৰিয়ালে মিলি আজি আমি ভাত এসাঁজো খাওঁ। মানুহে বিয়াৰ পিছতহে খুৱায়। আমাৰ মানে কি জানেনে, একেবাৰে মূৰে তল দিয়া দিনাৰ পৰা মানে ছদিনৰ পৰাই মানে এখন ঘৰতে আমি সকলোৱে মিলি খাই আছোঁ। আৰু মানে কি মৰম চেনেহত আমাৰ মানে বহুত আচৰিত ধৰণৰ মৰম চেনেহ। সেয়েহে তাকে অকণমান বুলি ভিডিঅ'টো কৰি চাওঁ। পেণ্ডেলটো এনেকৈ বনালে আৰু ইফালে এয়া ৰিচিপশ্যনৰ কাৰণে মানে মাছ চাছ ফ্ৰাই কৰি আছে। আজি কৰি থ'লে তেতিয়াহে বিয়ে মানে কালিলৈ অকণমান সহজ হ'ব ন। সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিছোঁ আৰু দেই, কোনোৱে যেন বেয়াকৈ একো কমেণ্ট নকৰে। মোৰ ভিডিঅ'বিলাক বনাই ভাল লাগে কিন্তু দেই, এটা কথা কৈছোঁ। ইয়াৰ মোৰ এটা মেইন থিংছ হ'ল মোক বেছি ভিউৱাৰ্ছৰ প্ৰয়োজন নাই। বাছ মই জাষ্ট মেমৰিৰ কাৰণে মই ভিডিঅ'বোৰ বনাওঁ। নমস্কাৰ। বৰ্তমান এতিয়া আবেলি হৈছে আৰু আবেলি মানে এতিয়া কেইটা বাজিলে দেৱ, কেইটা বাজিলে চোৱাচোন টাইমটো। 6:17 হ'ল। তাৰপিছতে 6:17 আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দেখিছেনে, সন্ধিয়া 6:17 হৈছে দেই। এইফালে আমাৰ এইবোৰ আৰু আমাৰ ভতিজাৰ বিয়াৰ যে সেইটো পেণ্ডেলৰ মানে অকণমান আমাৰ অংকিত। ইফালে আকৌ সকলোৱে মিলি শাক পাচলি কৰি আছে ৰাতি সাঁজৰ ভাত খাবৰ কাৰণে। আৰু আমাকো ক'লে ভাত ইয়াতে খাবৰ কাৰণে দাদাহঁতে। আৰু এতিয়া আমি আজি ইয়াতে ভাত খাম আৰু সেইকাৰণে পূৰা এতিয়া পেহীহঁতে বাইদেউহঁতে সকলোৱে মিলি শাক পাচলি কৰি আছে। অকণমান দেখা দিছোঁ দেই। তাৰপিছতে আকৌ আনফালে চাওক পূৰা বিয়াৰ ৰিচিপশ্যনৰ পূৰা মানে এইবোৰ সামগ্ৰী বস্তু যি নেকি এয়া দেখাই দিছোঁ অলপ কি কি আছে কি কি নাই। এয়া বৃন্দাবন চাউল আনি থৈছে। এইফালে আকৌ আমাৰ ভাগিনতাই আকৌ চাদৰ মেখেলা টোপা গাঁঠি আছে। তাৰপিছত ভতিজাৰ কাৰণে আনি থোৱা এইবোৰ হ'ল গোলাপ ফুল আৰু এয়া হ'ল জিপচি। এয়া চাওক গোলাপ ফুল আৰু আনিব চাবা জিপচি। আৰু মই আপোনালোকক অকণ দেখাইছোঁ ভাল লাগিছে নে কাইলৈ আনিব এইখিনি। ইমান ধুনীয়া লাগে জিপচি ফুল যে মই বৰ ভাল পাওঁ। এইকেইডালৰ দামেই হ'লে জংঘল খোপা। আৰু এইফালে মেহেন্দি চেহেন্দি লগাই একে বোৱাৰী একেবাৰে পূৰা ষ্টাইল মাৰি আছে আৰু দেই। পালোঁ আকৌ এবাৰ আৰু আহি ল'ৰাই বোলে হেনো সি কিবা খাই আৰু সেয়েহে বনালোঁ মেগী। আৰু মেগী বনাই এতিয়া সিহঁতকেইটাক দিছোঁ। ভাগিন আছে, ইফালে আমাৰ ভাইটি এটা আছে, তাৰপৰা আমাৰ ল'ৰাটো আছে বুলি মেগীকণ বনাই দিলোঁ। সিহঁতে মেগী খাই আছে এতিয়া। এতিয়া আকৌ পেহীয়ে বোলে লালমোহনৰ মানে কোনোবাই আনিছিলে বোলে খাওঁ তাকে আৰু এভাঙাকৈ দিছে আৰু সমানে এফাল কৰি আৰু সেইকণো নাখাওঁ বুলি মানে ক'ব নোৱাৰোঁ, মানে লোভটো বেছি যে সেই খাই বৈ ল'লোঁ। আৰু ইয়াৰ পিছতে ভাত পানীখিনি বনাই হৈ গ'ল। মানে কাৰিকৰে মাছ ফ্ৰাই কৰি আছিলেতো আৰু তেতিয়াই ভাত তৰকাৰীখিনি বনাই দিছিলে। মানে পৰিয়ালৰ আমি 4-5 ঘৰ মিলি সকলোৱে এনেকৈ ভাতকেইটা আমাৰ বিয়া বাৰু এনেকৈ হ'লে আগদিন বিয়াৰ আগৰ পৰাই মানে 2 দিনৰ আগৰ পৰাই আমাৰ একেলগে খোৱা আৰু শেষত একেবাৰে মানে আমি আকৌ মাজৰ টিপটোতে খানা খাবলৈ বহিলোঁ, মানে ভাত খাবলৈ। আৰু শেষৰ টিপত আছে কিন্তু দেই ল'ৰাখিনি আছে। সিহঁতেতো এতিয়া পাৰ্টি চলি আছে আৰু সিহঁতৰ অলপ দেৰি হ'ব চাগে, কাম বনতো লাগি আছে ন বেচেৰাহঁতৰ। তাৰপৰা ভাতকেইটা খাই বৈ লৈ আৰু এতিয়া বুলি সোনকালে শুওঁগৈ, কাৰণ কালিলৈও আকৌ ভেজাল আছে ন। সেইকাৰণে মাছ জাতিলাও আৰু বিলাহী বনাইছিলে আৰু লগতে আছিলে এখন ড্ৰাই ফ্ৰাই চব্জি, বিনছ চিনছ এনেকৈ গাজৰ চাজৰ মিলাই পেলাই চব্জি এখনো আছিলে।